ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনে এটা উল্লেখযোগ্য তথ্য আগবঢ়াইছে, কৈছে যে এটা সময়ত গোপীনাথ বৰদলৈ মিয়া আগ্ৰাসনৰ বিৰুদ্ধে কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত গৰজি উঠিছিলে আৰু বিৰুদ্ধে থিয় দিছিল আৰু তেতিয়া ৰক্ষাও কৰিছিলে। কিন্তু আজিৰ সেই আদৰ্শ কংগ্ৰেছৰ নাই, অপমৃত্যু হ'ল। কংগ্ৰেছ আজি সেই আদৰ্শৰ বিপৰীতে মিয়া তুষ্টিকৰণৰ আচলতে ৰাজনীতি কৰে বুলি কৈছে। ৰাজু চাহু। হয় হয়, এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়েনো কি ক'ম আৰু। মুখ্যমন্ত্ৰীজন এনেকুৱা এজন মুখ্যমন্ত্ৰী যে মুখ্যমন্ত্ৰীৰ মৰ্যাদাই তেওঁ ৰাখিব পৰা নাই। তেওঁ নিজে মুখেৰেই কৈছিলে যে 2021 চনৰ পিছত মোৰ কোনো দিবলগীয়া ল'বলগীয়া একো নাই, মই 2021 চনৰ পিছত ৰাজনীতি ত্যাগ কৰিম। আৰু তেখেতে কৈছিলে যে বাংলাদেশীৰ ভোট মোক নালাগে। সেই কথাটো আগতেই কৈছিলে, এতিয়া আকৌ নতুনকৈ তেখেতে এই কথাটো আৰম্ভ কৰিছে। গতিকে আমাক কংগ্ৰেছ দলক ভাৰতীয় যিসকল নাগৰিক হয় সেই নাগৰিকবিলাকৰ ভোট কিন্তু আমাক লাগে। আৰু নাগৰিকবিলাকে সচেতন হোৱাটো অত্যন্ত দৰকাৰ। তেখেতে বুজি উঠাটো অত্যন্ত দৰকাৰ যে যেনেধৰণৰ মুখ্যমন্ত্ৰী অসমত আছে, তেখেতে যিদৰে নেৰেটিভ সৃষ্টি কৰে, তেখেতে যিদৰে মানে ইছ্যু ডাইভাৰ্ট কৰে, সেই গোটেই কথাবিলাক তেখেতসকলে কৰে। গতিকে সেই ৰাইজে, যিসকল ৰাইজ আছে ভাৰতীয় নাগৰিক, আৰু নিশ্চয় যিসকল বাংলাদেশী আছে, সেই বাংলাদেশীসকলক প্ৰায় 10 বছৰ হৈছে বিজেপি চৰকাৰৰ। এই 10 বছৰত তেখেতসকলে এই যিসকল বাংলাদেশী আছে তেখেতসকলক নৰেন্দ্ৰ মোদীয়েনো আহি কি কৈছিলে, 14 मई के बाद जितना बांग्लादेशी है वो बोरिया बिस्तर लेके जाना पड़ेगा কৈছিলে কথাটো। গতিকে কি হ'ল, আজি 10 বছৰ হৈ গ'ল। এই 10 বছৰত কেইজন বাংলাদেশীক তেখেতসকলে বহিষ্কাৰ কৰিলে। গতিকে এই গোটেই কথাবিলাক তেখেতসকলে নেৰেটিভ সৃষ্টি কৰিছে। বিভিন্ন কথা বতৰাবিলাক কৈ মূল ইছ্যু যিবিলাক আছে, সেই মূল ইছ্যুবিলাকৰ পৰা তেখেতসকলে ডাইভাৰ্ট কৰি দিয়ে। এতিয়া আমাৰ ইয়াত চাৰিওফালে, গোটেই অসমৰ চাৰিওফালে ৰেপ হৈ আছে। এতিয়া বৰডুবি থানাৰ অন্তৰ্গত আমাৰ কাছমাৰী গাঁৱত আমাৰ বুধনী পজা মাকৰ নাম, ছোৱালীজনীৰ নাম মই কোৱা নাই, মাকৰ নাম। গতিকে এই যে আমাৰ সমুদ্ৰ ৰয় বুলি বিজেপি নেতাই যে ধৰ্ষণ কৰিলে, আজি প্ৰায় 1.5 বছৰ হৈ গ'ল ধৰ্ষণ কৰিলে, আমি আন্দোলন কৰিলোঁ, আজিলৈকে কিন্তু তেখেতক এৰেষ্ট কৰা নাই, কেৱল মাত্ৰ বিজেপি নেতা হোৱাৰ বাবেই। তিনিচুকীয়া বৰডুবি থানাৰ এইটো কেছ হয়। গতিকে এনেধৰণৰ কথাবিলাক তেখেতসকলে মানে যিদৰে বিভিন্ন ৰকমৰ, আৰু বহুত নাম আছে মই কৈ দিব পাৰোঁ, কিন্তু সেইবিলাকলৈ নাযাওঁ। এই যে বুধনী পজা, মানে সেই যে বিজেপি নেতাজনে ছোৱালীজনীক ৰেপ কৰিলে, ৰেপ কৰাৰ পিছত মাকক দম দিলে যে মাৰি পেলাম, কিবা কৰিম, সেই কৰিম, হৌ কৰিম। গতিকে ভয়তে মাকে পদত্যাগ কৰি মানে নিজৰ জীৱন বলিদান দিলে। তেখেতে ফাঁচি লৈ পেলাই আত্মহত্যা কৰিব লগা হ'ল। গতিকে পুলিচ প্ৰশাসন ক'ত আছে, ক'ত চৰকাৰ আছে? এইবিলাকৰ ওপৰত এতিয়া চাহ জনগোষ্ঠীৰ এজন মানে আমাৰ যিগৰাকী প্ৰজা উপাধিৰ ছাত্ৰী, 7ম শ্ৰেণীৰ ছাত্ৰী, সেই ছাত্ৰীগৰাকীৰ যিদৰে ন্যায় ব্যৱস্থা হ'ব লাগিছিলে আজিলৈকে কিন্তু হোৱা নাই। 1.5 বছৰ হৈ গ'ল। তিনিচুকীয়া থানাৰ অন্তৰ্গত বৰডুবি থানা। গতিকে এইবিলাক কথা আৰু কি ক'ব, তেখেতসকলে নেৰেটিভ সৃষ্টি কৰে, কিবা কৰে। গৌৰৱ গগৈ কিবা পাকিস্তানৰ এজেণ্ট বনাবলৈ যায়, কিবা কৰে, মানে সেইবিলাক আৰু কি ক'ম আৰু। তেওঁলোকে সিন্ডিকেট চলাই আছে, কয়লাৰ গাড়ী তিনিচুকীয়াৰ পৰা গৈয়ে আছে।
বহু অভিযোগ আনিছে ৰাজু চাহু। অভিযোগ চাওক, ৰাজু চাওক দলৈ মতে বিষ্ণুৰাম মেধিৰ মতে আমি কাম কাজবিলাক চলাই লৈ যাওঁ, আমি আদৰ্শ সেইকাৰণে ভাৰতৰত্ন নিদিলে। আপোনালোকে সেইকাৰণে গোপীনাথ বৰদলৈক ভাৰতৰত্ন নিদিলে। ভাৰতৰত্ন দিয়াৰ কাৰণে আপোনালোকৰ হাত কঁপি গ'ল। জৱাহৰলাল নেহৰুৱে নিজে ভাৰতৰত্ন লয়, ইন্দিৰা গান্ধীয়ে নিজে ভাৰতৰত্ন লয়, ৰাজীৱ গান্ধীয়ে নিজে ভাৰতৰত্ন লয়। এজন অসমীয়াক ভাৰতৰত্ন দিবৰ কাৰণে কংগ্ৰেছৰ হাত কঁপি গ'ল। কিয় কঁপিলে? নহয়, কংগ্ৰেছৰ কিয় হাত কঁপিলে গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিয়াৰ সময়ত, ডক্টৰ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াৰ সময়ত? কংগ্ৰেছে সেই প্ৰশ্নৰ উত্তৰ দিব লাগে। এজনো অসমীয়াক কংগ্ৰেছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কৰা নাই। ৰাজু চাহু, এজনো অসমীয়া কংগ্ৰেছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কৰা নাই। ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ দল যোনে অসমীয়া মানুহক সন্মান কৰিছে। আজি আপোনালোকৰ কিয় কঁপনি উঠিল? আপোনালোকৰ দলে নিজেই নিজে ভাৰতৰত্ন লয়, ইন্দিৰা গান্ধীয়ে নিজে ভাৰতৰত্ন লয়, ৰাজীৱ গান্ধীয়ে ভাৰতৰত্ন লয়, জৱাহৰলাল নেহৰুৱে নিজে ভাৰতৰত্ন লয়। আমাৰ গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিয়াৰ সময়ত আপোনালোকৰ কঁপনি উঠি গ'ল। কিয় উঠিলে? সেই প্ৰশ্নৰ উত্তৰ দিয়ক। অসম চুক্তি সেই প্ৰশ্নৰ উত্তৰ দিয়ক আপোনালোকে। আপোনালোকৰ কিয় কঁপনি উঠিলে গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিয়াৰ সময়ত? আপোনালোকৰ হাত কিয় কঁপি উঠিল? সেই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি। ফাঁকিবাজি নহয়, আপুনি সেই প্ৰশ্নৰ উত্তৰ দিয়ক। আপুনি সেই প্ৰশ্নৰ উত্তৰ দিয়ক। বন্ধ কৰক, আপুনি বন্ধ কৰক। আপোনালোকে দগাবাজি বন্ধ কৰক। এই যি দগাবাজ কৰি আছে ৰাজনীতি, সেইটো বন্ধ কৰক। নৰেন্দ্ৰ মোদীৰ পৰা আদি কৰি হিমন্ত বিশ্বৰ পৰা আদি কৰি গোটেই ফাঁকিবাজিবিলাক ফাদিল হৈছে। আজি আপোনালোকৰ ফাঁকিবাজি ৰাইজে বুজি পাইছে। ছেপ্টেম্বৰ মাহত বিটিআৰত ইলেকশ্যন আছে। অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া আটাইতকৈ ডাঙৰ জনজাতি গোষ্ঠীয়ে ভোটদান কৰিব ছেপ্টেম্বৰ মাহত। বিটিআৰৰ ভূমিত প্ৰমাণ হ'ব আপোনালোক কিমান ভূমিপুত্ৰ। বিটিআৰৰ ভূমিত আমি প্ৰত্যাহ্বান জনাম আপোনালোকক, আহিব বিটিআৰত। ছেপ্টেম্বৰ মাহত নিৰ্বাচন আছে। কেৱল বাংলাদেশী মিয়াক লগত লৈ পেলাই ৰাজনীতি কৰিলে অসমত ৰাজনীতি নহয়। এখন খিলঞ্জীয়া জনজাতি ভূমিপুত্ৰৰ দেশ, এখন মহাৰাজ পৃথু লাচিত বৰফুকনৰ দেশ। ৰাজু, গতিকে সেইবিলাক কথা নক'ব। বিটিআৰলৈ আহক, ছেপ্টেম্বৰত ইলেকশ্যন আছে। আপোনাক মনত পেলাই দিছো, আপোনালোকে পাহৰি গৈছে বিটিআৰ বুলি জেগা এটা আছে। আপোনালোকে পাহৰি গৈছে। মিয়া 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 কৰি থাকোঁতে আপোনালোকে চব পাহৰি গৈছে। গতিকে বিটিআৰ বুলি এটা জেগা আছে, মনত পেলাই দিছো আপোনাক। এনেকে ধৰণৰ বাংলাদেশী মানুহ কোনো চাহ বাগিচাত সোমাব নোৱাৰে। আমি যেতিয়া 200 বছৰৰ আগতে আহিছিলোঁ চাহ জনগোষ্ঠীৰ মানুহবিলাক, সেই সময়ত আমাৰ যিসকল জলহা সম্প্ৰদায়ৰ মানুহবিলাক আমাৰ লগতে আহিছিলে। তেওঁলোক আছে, কিন্তু বেলেগ মানুহ তাত কোনো চাহ বাগিচাত তেতিয়ালৈকে সোমোৱা নাই। আৰু যিদৰে তেখেতসকলে ক'লে যে সংখ্যালঘু ছাত্ৰ সন্থাই কংগ্ৰেছক লগ দিয়ে, কংগ্ৰেছক লগ নিদিয়ে তেখেতসকলে। আৰু আপোনালোকে কওঁতে মই মনে মনে আছিলোঁ, প্লিজ শুনি ল'ব কথাবিলাক। ৰাইজে এইখিনি কথা কোনে নাই ৰ'ব আপুনি ক'ব বাৰু, ক'ব আপুনি। মানে এতিয়া ধৰি লওক কোনে কাক ভোট দিব সেইটো সেইজন মানুহৰ। আৰু যদি তেনেকুৱা ধৰণৰ বাংলাদেশী মিয়া কোনোবা যদি আছে, এইটো নাম কটাৰ দায়িত্বটো কাৰ? সেই নামটো ভোটাৰ লিষ্টৰ পৰা কটাৰ দায়িত্বটো চৰকাৰৰ। 10 বছৰ দিনে তেখেতসকলে কোনো ৰকমৰ কোনো কাম নকৰিলে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈ দিয়ে, এক মিনিট মাত্ৰ। মুখ্যমন্ত্ৰী মহোদয়ে নেৰেটিভ সৃষ্টি কৰি দিয়ে, এটা কথা কৈ দিয়ে, তাৰ ওপৰত আমি টক শ্ব' কৰোঁ। কিন্তু মূল ইছ্যু চাহ বাগিচাবিলাক বিজেপিৰ দিনত ধ্বংস হৈ গৈছে। মেকলিন মেগৰ পলাই গ'ল, মেকলয়ড ৰাছেল পলাই গ'ল, ৱাৰেণ্টি ইণ্ডিয়া পলাই গ'ল, আছাম কোম্পানী পলাই গ'ল, বিভিন্ন কোম্পানীবিলাক চাহ বাগিচা এৰি পলাই গ'ল। এতিয়া মাটিবিলাক কোনে কিনিছে? মাটিবিলাক কিনিছে মন্ত্ৰী, বিধায়ক, বিভিন্নজনে সেই মাটিবিলাক কিনিছে। চাহ বাগিচাৰ অৱস্থা কি হ'ব অহা সময়বিলাকত? তাৰ ওপৰত কোনো ৰকমৰ চিন্তা চৰকাৰৰ নাই। সমস্যাটো ঠিক কৰা নাই। শুনক, সমস্যাটো